Hello friends, welcome to this channel SSC CHSL so 10+2 আছে ইটোৰ এক্সামৰ সেলফ স্লট বুকিং মানে আপুনি কেতিয়া এক্সাম দিব কেতিয়া নহয় ইটো ইয়াৰ পৰা আপুনি আগৰ পৰা বুক কৰিব পাৰে কোন চেণ্টাৰত দিব কোনখন ডেট দিব কেতিয়া কোনটো শিফট ল'ব সব নিজে নিজে কৰিব পাৰিব কেনেকৈ কৰিব লাগে মই দেখাই আছো সকলোৱে 28 তাৰিখৰ আগত ইটো সিলেক্ট কৰি থৈ দিবা যাতে পিছত প্ৰবলেম নহয় ফাৰ্ষ্টত এসএসসি পৰ্টেলত আহি লগইন কৰিবা তোমালোকৰ ৰোল নম্বৰ তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো দিবা যেনে ক্যাপচাৰ কোডটো ভৰাবা ক্যাপচাৰ কোড মোৰ আছে 3B তো লগইন কৰি ল'বা লগইন কৰাৰ পিছত ইয়াত চাবলৈ পাবা যে তোমালোকৰ সেলফ স্লট বুকিং চলি আছে যাবা মাই এপ্লিকেশ্যনত যাবা মাই এপ্লিকেশ্যনত যোৱাৰ পিছত কি এপ্লাই কৰিছে কি না সব দেখাব ইয়াত লেখা আছে সিলেক্ট সিটি এন্ড এক্সাম ডেট এন্ড শিফট ক্লিক কৰিবা ইয়াৰ পৰা তোমালোকে সিলেক্ট কৰিবা কোনটো ডেটত এক্সাম দিবা সিলেক্ট কৰাৰ পিছত তোমালোকৰ অপচন আহিব যেটো এভেইলেবল আছে যেটো জোন এটোত ক্লিক কৰি সিলেক্ট কৰি দিলে এটো হৈ যাব আৰু যেটোত নাই তেটোত নহব ইয়াত সোৱা মই ডেট এটা দি আছো ডেট দিয়াৰ পিছত তুমি সিলেক্ট কৰিবা যেটো ইটো আহিবা এটা ডেট দিয়াৰ পিছত ইয়াত গেট স্লট ডিটেইলছ আছে এটোত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তলত সোৱা ইয়াত আছে কয়টো এভেইলেবল আছে নট এভেইলেবল দেখাই আছে যেটো ডেট এভেইলেবল থাকিব এটো সিলেক্ট কৰিবা আৰু যদি এভেইলেবল নাই তেনেহলে হেওতে বুজি কিনে চেণ্টাৰ পলাব এক্সামৰ ইয়াত চুজ অল্টাৰনেটিভ সিটি আপুনি সিটি অল্টাৰনেটিভ চুজ কৰিব পাৰিবা তোমালোকে ভালকে যিসকলে কৰা নাই এতিয়া কৰিলো এতিয়া টাইম আছে বহুত সময় আছে ধুনীয়াকৈ কৰি দিয়া আৰু কিবা প্ৰবলেম হলে কমেন্ট কৰিবা থ্যাংক ইউ দিস ফৰ ওয়াচিং